গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰোৰ পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব এজন CID কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছোঁ বা গ্ৰেপ্তাৰ কৰিছোঁ আৰু যোনজন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেণ্ডাৰো কৰিব